ভালকৈ গছবিলাক ভালকৈ ৰাখিব। পুলিটো নাহৰ নহল তথাপিও তেওঁ গছ যিহেতু ভাল পায় এয়া আজি আমি ৰুইছো। ডাঙৰ হলে মানে মাজে মাজে চাহৰ হেৰি হ'ব, বহুত ধুনীয়া হ'ব। এই ভণ্টি কোৱা, আপোনালোক চবেই আহিব। এতিয়াই মই দেখিছো ভৱিষ্যতটো বহুত সেউজীয়া হ'ব বুলি, আৰু বহুত ভাল লাগিব। আকৌ আহিব লাগিব ন। থেংক ইউ। আৰু গোটেই পুলিখিনি আনি দিয়া মানুহজন এই এখেত। নমস্কাৰ দেই। এখেতৰ সহায়ত গোটেই পুলিখিনি ইয়াত পৰিছেহি আৰু বিনা পইচাত। ইমান ডাঙৰ হেল্প কৰিছে। এইটো জীৱনলৈ মই এইটো লিখি ৰাখিম, এইটো ইয়াত ৰিজৰ্টখনত লিখা থাকিব তেখেতৰ নাম। মানে পুলিখিনি যে সহায় কৰিছিলে, পুলিখিনি এইটো বহুত ডাঙৰ কাম কৰিলে আপুনি। এইটো আপুনি বহুত ডাঙৰ কাম কৰিলে, আপুনি গম নাপালে কথাটো। এতিয়া ইয়াত এটা পুলি মই ৰোৱাই নাই। মাই মোবাইল এণ্ড ফাৰ্নিচাৰলৈ স্বাগতম জনাইছোঁ। আজি এটা মোৰ খুব বিশেষ দিন, যিহেতু জুবিন টি হাউচ এণ্ড এগ্ৰ' ইক' ৰিজৰ্টত আমি গছপুলি ৰোপণ এটা কৰিছিলোঁ। তাতে মই ইনভাইট কৰিছিলোঁ মোৰ দাদা আৰু বৌ, আৰু দাদা বৌয়ে আহিছিলে। আৰু তেতিয়া দোকান যিহেতু বন্ধ আছিলে, আৰু বৌয়ে ক'লে মই ফোন এটা ল'ম বুলি ভাবিছিলোঁ। আৰু লগে লগে মোৰ ভাইটিয়ে গৈ এটা খুব লেটেষ্ট ফোন, অ'প' ৰেন' 15C, যিটো লেটেষ্ট, এতিয়া বৰ্তমান লেটেষ্ট এটা ফোন, খুব ধুনীয়া এটা ফোন। এইটো মই আপোনালোকে চাব গুগলত, খুব লেটেষ্ট এটা ফোন দিছে। আৰু এই ফোনটো মই ইমান ধুনীয়া এটা মুহূৰ্তত, যিহেতু দাদাই গছপুলি এটা লৈ আহিছিলে মোলৈ, আৰু এটা বৌ আহিলে লগতে, এইটো ফোনটো দাদাই লৈছে ইয়াতে। আৰু লগতে মই দাদাৰ হাতে বা বৌ হাতে লগতে মই ফোনটো আনবক্সিং কৰিবলৈ তেখেতক মই কৈছোঁ। আৰু লগতে আমাৰ ওপৰ ফালৰ পৰা আছে আমাৰ হীৰকজ্যোতি শৰ্মাক মই তেখেতক এখন গামোচা পিন্ধাই এটা সন্মান কৰিবলৈ কৈছোঁ। অপ' বুলি ক'লে আৰু বেলেগকৈ ক'ব নালাগে, যিহেতু এটা খুব লেটেষ্ট এটা ব্ৰেণ্ড। আৰু আমাৰ ইয়াতে যিহেতু মাই মোবাইল এণ্ড ফাৰ্নিচাৰ জানেই চবেই, মোৰ দোকান এখন আছে বুলি নৰুৱা থান চাৰিআলিত। আৰু যিহেতু আমি ইয়াতে গছপুলি ৰোপণ আজি অনুষ্ঠান এটা আছিলে, তাতে আমাৰ দাদা আহিলে, বৌ আহিলে, আৰু এটা খুব লেটেষ্ট ফোন মই দাদাক দিবলৈ পাই আজি সৌভাগ্য বুলি মই নিজকে ভাবিছোঁ। কাৰণ আমি আজি এটা গছপুলি ৰুইছিলোঁ, দাদাই ৰুলে, বৌ ৰুলে, ভণ্টিও ৰুলে, আৰু এতিয়া এয়া ফোন। আৰু বিজনেছটো কৰিবই লাগিব, তাৰ মাজতে বিজনেছ। এয়া দাদাই বৌক গিফ্ট দিছে, খুব লেটেষ্ট এটা ফোন। এনেই দাদা এই ফোনটো যে আজি আপোনাৰ এনেকুৱা শুভক্ষণত ল'লে, আপোনাৰ দুআষাৰ আপোনাৰ কওকচোন, কেনেকুৱা পালে? একচুৱেলি জুবিন টি হাউচ আজি এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই ভাল লাগিলে। এই অনুষ্ঠানত উপস্থিত আছে মোৰ বন্ধু, মোৰ ভাইও বিদ্যুৎ সোণোৱাল। আৰু যাই কি নহওক, ইয়াতে নতুন ফোন এটাও লঞ্চ হৈছে। ফোনটো আজি 20 দিন হৈছে বুলি কৈছে। আৰু ফোনটো কথাটো গম পায়, আমাক ফোন এটাও প্ৰয়োজন আছিলে মানুহজনী, গতিকে সেই লগতে আমি ফোন এটা লৈ মানুহজনী গিফ্ট দিছোঁ। বৌ আজি ইমান ধুনীয়া এটা শুভ মুহূৰ্তত আপুনি এই মোবাইলটো গিফ্ট পাই কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু যেনেকৈ তুমি মনত আশালৈ এটা কাম আৰম্ভ কৰিছা, এনেকৈ যেনেকৈ তুমি পৃথিৱীখন সেউজীয়া কৰি কৰিছা, ঠিক তেনেদৰে মানুহৰ মনবিলাকো সেউজীয়া হওক, সদায় ভাল হওক, সদায় আগবাঢ়ি যোৱা। থেংক ইউ। খুব ভাল লাগিলে, এনেকৈ আশীৰ্বাদ কৰি যাব মোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, এনেকৈ আশীৰ্বাদ লাগিব। আৰু এয়া ভাল লাগিছে ধুনীয়াকৈ। আৰু আমাৰ এয়া লগতে আমাৰ বাকী মই আমাৰ অডিয়েঞ্চবিলাকক দেখাই দিছোঁ ষ্টেজৰ পৰা। মই এয়া আমাৰ এনেকৈ চলি আছে, অতিথিবিলাক বহি আছে ধুনীয়াকৈ। মই